কুন্তলী মণ্ডল কংগ্ৰেছ দ্বাৰা আয়োজিত আজি এখন নিৰ্বাচনী সভাত উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ সভাপতি মাননীয় ভূপেন বৰা ডাঙৰীয়া, উপস্থিত থকা আপোনালোকৰ জনপ্ৰিয় বিধায়িকা নন্দিতা দাস ডাঙৰীয়ানী, উপস্থিত থকা মটৰডবা সমষ্টি বিধায়িকা সুৰমণি বৰা ডাঙৰীয়ানী, উপস্থিত থকা গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ ডাঙৰীয়ানী, ইয়াত উপস্থিত থকা প্ৰাক্তন বিধায়ক গোপী দাস ডাঙৰীয়া, ভৱেশ দাস ডাঙৰীয়া, উপস্থিত থকা জিলা কংগ্ৰেছৰ সভাপতি কংকন দাস ডাঙৰীয়া, সম্পাদক উদিত ভানু দাস ডাঙৰীয়া, শান্তনু বৰা ডাঙৰীয়া, মেঘনাথ ছেত্ৰী ডাঙৰীয়া, ইয়াত উপস্থিত থকা ৰাজ্যিক যুৱ কংগ্ৰেছৰ উপসভানেত্ৰী সাগৰিকা বৰা ডাঙৰীয়ানী, বিষ্ণু কমল পায়ং, দিনমণি দত্ত ডাঙৰীয়া, গুলজাৰ হুছেইন ডাঙৰীয়া, মঞ্চত উপস্থিত থকা নগাঁও জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰূপালী শইকীয়া ডাঙৰীয়ানী, মামনি দলে ডাঙৰীয়ানী, মঞ্চত উপস্থিত থকা NSY যুৱ কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ, ব্লক কংগ্ৰেছৰ বিষয়ববীয়াসকল, জিলা কংগ্ৰেছ, প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াসকল, ইয়াত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ আই মাতৃসকল, বয়োজ্যেষ্ঠসকল, যুৱক বন্ধুসকল, সাংবাদিক বন্ধুসকল আৰু ইয়াত উপস্থিত থকা শ্ৰদ্ধেয় ৰাইজ, আজি আপোনালোকৰ উপস্থিতি প্ৰমাণ কৰিছে যে অহা লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ ডাঙৰীয়ানী বিপুল ভোটেৰে জিকিবলৈ গৈ আছে। এতিয়া আপোনালোকৰ মাজত অলপ প্ৰতিযোগিতা চলাবলৈ বিচাৰোঁ মই, কাৰণে মই অলপ জানিবলৈ বিচাৰোঁ যে আমাৰ কংগ্ৰেছ দলৰ প্ৰতি আগ্ৰহ থকা মানুহবোৰ ক'ত বহি আছে। আগতে ইয়াত চাই কম কংগ্ৰেছ পাৰ্টি আপোনালোকে জিন্দাবাদ ক'ব, তাৰপিছত মই ইয়াত সুধিম আৰু তাৰপিছত মই সেইকণে সুধিম, আৰু মই চাবলৈ বিচাৰোঁ যে কোনজন আমাৰ মানুহে আটাইতকৈ আগ্ৰহী হৈছে কংগ্ৰেছ পাৰ্টিৰ হৈ। কংগ্ৰেছ পাৰ্টি জিন্দাবাদ। আপোনালোকে নক'ব, ৰ'ব খালি ইয়াত চাওকচোন, ডেকা মানুহ অলপ বেছি দেখা পাইছোঁ। কংগ্ৰেছ পাৰ্টি জিন্দাবাদ। নহ'ব নহ'ব, ইয়াত আহিছোঁ। কংগ্ৰেছ পাৰ্টি জিন্দাবাদ। জোৰ আছে এফালে, ইয়াত আহিছোঁ। ইয়াত তোমালোকে পাৰিবানে? পাৰিবানে? তোমালোকৰ ওপৰত আশা আছে দেই। কংগ্ৰেছ পাৰ্টি জিন্দাবাদ। কংগ্ৰেছ পাৰ্টি জিন্দাবাদ। এতিয়া আমি সকলোৱে মিলি সকলোৱে মিলি আমি চলিম দেই, চবে মিলি। কংগ্ৰেছ পাৰ্টি জিন্দাবাদ। ইটো ছয়গাঁৱলৈকে গৈছে, দিছপুৰলৈকে যাব লাগে হয়। ইটো ৰাতিপুৱা ইমান সমষ্টিলৈ গৈছে, অলপ মামালৈ আমি মামা কাণত পেলাবলৈ বিচাৰোঁ। হ'ব, মামা অলপ দিন আহি ইয়াত সভা কৰি গ'লতো, মামা ইয়াত নাই। আমি মামা ইয়াতো আমি এটা তেওঁৰ কাণত আমাৰ নিজৰ কণ্ঠৰ শক্তি আমি শুনাবলৈ বিচাৰোঁ। কংগ্ৰেছ পাৰ্টি জিন্দাবাদ। কংগ্ৰেছ পাৰ্টি জিন্দাবাদ। কংগ্ৰেছ পাৰ্টি জিন্দাবাদ। শ্ৰদ্ধেয় ৰাইজ, আজি ৰাতিপুৱা মই গুৱাহাটীৰ পৰা এৰিলোঁ। গুৱাহাটীত মই য'তেই যাওঁ, প্ৰত্যেক অঞ্চলত, প্ৰত্যেক ৱাৰ্ডত মানুহে এটাই কথা কয় যে এইবাৰ গুৱাহাটীত এটা চাইলেণ্ট ভোট পৰিব আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ ডাঙৰীয়ানী জিকিব। ইতিমধ্যে গুৱাহাটীৰ ৰাইজে নিজৰ মন বনাই লৈছে, সকলোৱে বাট চাই আছে কেতিয়া 7 তাৰিখ আহিব। সকলোৱে ৰাতিপুৱা লাইনত থিয় হৈ হাতৰ চিনপত ভোট দি মীৰা বৰঠাকুৰ ডাঙৰীয়ানীক এটা ঐতিহাসিক বিজয় দিবলৈ গৈ আছে। এতিয়া কথা হ'ল ব্যৱধানৰ, যে গুৱাহাটী ৰাইজে বেছি ব্যৱধানত মীৰা বৰঠাকুৰ ডাঙৰীয়ানীক জিকাব নে বক সমষ্টিৰ ৰাইজে বেছি ভোটত জিকাব। চাব দেই, কাষত ছয়গাঁও ৰৈ আছে। ছয়গাঁৱৰ মানুহবোৰ কৈছে নহয় দাদা কি কয় আহিলে বকত, আটাইতকৈ বেছি ব্যৱধানত ছয়গাঁও সমষ্টি জিকাব। মই পুনৰবাৰ সম্ভৱ আপোনালোকক সুধিব বিচাৰিছোঁ, আটাইতকৈ বেছি ব্যৱধানত জিকাব পাৰিবনে? জিকাব পাৰিবনে? পিছত আহিলে আকৌ মই
ইয়াত যিমানবোৰ মানুহ আছে মই চবৰে কৈছো ফটো মাৰি লওক যদি বেছি ব্যৱধানত জিকাব নোৱাৰিব তেতিয়া আকৌ মই আহিম মই আৰু যেতিয়া জিকাব মই নীলাম্বৰ ঠাকুৰ ডাঙৰীৰ লগত আহি ইয়াতকৈ আৰু আমি বহলাই কথাবোৰ পাতি এই অঞ্চলত কি কি উন্নয়ন কৰিব লাগে আমি সকলোৰ লগত আমি আলোচনা কৰি আমি উন্নয়নৰ কাম আমি কৰি যাম ৰাইজ আমি কাম কৰিবলৈ আহিছোঁ আমি টকা পইচা কমাবলৈ অহা নাই আমি মামা মামী হ'বলৈ অহা নাই মোৰ পিতৃ অসমৰ 15 বছৰ মুখ্যমন্ত্ৰী আজি তাৰিখলৈকে মোৰ নামত কতো বাগান বা মোৰ নামত কতো নিউজ চেনেল নাই মোৰ পিতৃ অসমৰ 15 বছৰ মুখ্যমন্ত্ৰী মোৰ পৰিবাৰৰ নামত কতো হোটেল বা ৰিজৰ্ট নাই মোক মনত পৰে মোৰ পিতৃ প্ৰয়াত তৰুণ গগৈদেৱে কৈছিল যে ৰাজনীতি হ'ল ৰাইজক সেৱা কৰাটো মাধ্যম আৰু এটা কথা কৈছিল এয়া কৈছিল মিছা ক'লে কি ডাল হ'ব মিছা কথা ক'লে লাভ নাই কৈছিল কিন্তু আজি তাৰিখত বিজেপি চৰকাৰে কয় মিছা কথা ক'লেহে লাভ হ'ব তেওঁলোকৰ গোটেই প্ৰচাৰ মিছা কথাৰ ওপৰত নিৰ্ভৰ জুমলা শব্দটো শুনিছেনে জুমলা হ'ল মিছা প্ৰতিশ্ৰুতি আৰু আটাইতকৈ ডাঙৰ জুমলেবাজ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কি ক'লে 15 লাখ টকা 15 লাখ টকা হ'ল এটা জুমলা কোনোৱে 15 লাখ টকা পোৱা নাই তাৰপিছত বিজেপি চৰকাৰ আহিলে 2016 চনত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ক'লে পৰিৱৰ্তন হ'ল এটা জুমলা পৰিৱৰ্তনৰ নামত এতিয়া নহৰু 1 কেজি দাম 400 টকা হৈ গৈছে পৰিৱৰ্তনৰ নামত আজি মাহৰ কাৰেণ্টৰ বিল এতিয়া 800 টকা হৈ গৈছে পৰিৱৰ্তনৰ নামত এটাই কাম বিজেপিয়ে কৰিলে ধনী মানুহ আৰু ধনী হৈ গ'ল দুখীয়া মানুহ আৰু দুখীয়া হৈ গ'ল তো পৰিৱৰ্তনো এটা জুমলা তাৰপিছত আহিলে মামা আহি ক'লে যে আমি কাম কৰিম অসমৰ মহিলাসকলক কাৰণে এটাই কাম কৰিলে ফৰ্ম বিলোৱা কাম কৰিলে ফৰ্ম বিলোৱা বাহিৰে তেওঁলোকে একো কৰা নাই এটা প্ৰথম ফৰ্ম বিলালে অৰুণোদয় সবে পাইছে আচ্ছা অৰুণোদয় কিমান টকা পায় কওকচোন 1250 টকা সুধিছো নাই কোৱা মই জানো কিন্তু অৰুণোদয় কিমান পায় 1250 টকা আৰু গেছ চিলিণ্ডাৰ যেতিয়া গেছ ভৰাবলৈ যায় গেছৰ দাম কিমান কিমান 1200 তো হে মামাৰ অৰুণোদয় 1250 টকা আজি তাৰিখত মূল্যবৃদ্ধি হৈ যোৱাৰ পিছত কাম নাই আমাৰ দিনত প্ৰায়ত তৰুণ গগৈদেৱৰ দিনত অৰুণোদয় আঁচনি নাছিল মানিছো স্বীকাৰ কৰিছো আমাৰ দিনত আমি 1250 টকা অৰুণোদয় আঁচনি দিয়া নাই কিন্তু আমাৰ দিনত গেছ চিলিণ্ডাৰ দাম 400 টকা আছিল আমাৰ দিনত আমি অৰুণোদয় আঁচনি 1250 টকা দিয়া নাই কিন্তু মাহৰ কাৰেণ্টৰ বিল আপোনালোকৰ 200 টকা আছিল আমাৰ দিনত আমি অৰুণোদয় আঁচনি দিয়া নাই কিন্তু মিঠাতেলৰ দাম 50 টকা 60 টকা আছিল আমাৰ দিনত আমি অৰুণোদয় আঁচনি দিয়া নাই কিন্তু আমাৰ দিনত পেট্ৰলৰ দাম 17 টকা আছিল আজি 100 টকা হৈ গৈছে হ'ব পাৰে আমি নিজৰ দিনত অৰুণোদয় আঁচনি দিয়া নাই আমি নিজৰ দিনত আমি দিছিলো মামনি আঁচনি
আমি দিছিলোঁ মাজনী আঁচনি, আমি দিছিলোঁ বাইদেউ আঁচনি, আমি দিছিলোঁ নবৌ আঁচনি, আমি দিছিলোঁ বিনামূলীয়া সূতা, আমি দিছিলোঁ বিনামূলীয়া কম্বল, আমি দিছিলোঁ 3 টকা চাউল, আমি দিছিলোঁ হেল্থি পেঞ্চন, আমি দিছিলোঁ বৃদ্ধ পেঞ্চন, আমি দিছিলোঁ আশা কৰ্মী নিযুক্তিকৰণ, আমি দিছিলোঁ অংগনবাড়ী কৰ্মী নিযুক্তিকৰণ, আমি দিছিলোঁ মেট্ৰিক পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন পোৱা ল'ৰা ছোৱালীবোৰক বিনামূলীয়া কম্পিউটাৰ, আমি দিছিলোঁ বিনামূলীয়ৰ চাইকেল। এয়া হৈছে আমাৰ দিনৰ কাম। মহিলা এইখিনি যে কৈছে আমি বহুত পাইছো, অলপ হিচাপ নিকাচ কৰোঁ আহক। মহিলাবোৰে কেতিয়াবা কয় আমি বৰ্তমানৰ চৰকাৰ দিনত বহুত পাইছো। সকলোৱে অৰুণোদয় আঁচনি পাইছে নেকি? জুমলা। তাৰপিছত আহিলে কি আহিলে? অমৃত কল অভিযান। অসমৰ মহিলাসকল নিজৰ ঘৰৰ কাম এৰি অমৃত কলৰ অভিযানত যোগদান কৰিলে। ভাবিলে মামাই 10,000 টকা দিব। 10,000 টকা পালেনে? নাই পোৱা। তাৰপিছত মামা আহি আকৌ ক'লে এইবোৰ চব বাদ দিয়ক, গছ পুলি ৰোক, তেতিয়াহে গৈ 10,000 টকা পাব। আমাৰ অসমৰ মহিলা গছ পুলি ল'ৰা ছোৱালী পঢ়াব লাগে, বয়োজ্যেষ্ঠসকলক চাব লাগে, ঘৰখন চলাব লাগে, কিন্তু মামাই আপোনালোকৰ সময় নষ্ট কৰি গছ পুলি ৰুবলৈ গ'লে 10,000 টকা ক'লে আপোনালোকে পাব। 10,000 টকা আজি পুলি পোৱা। তাৰপিছত আকৌ এটা জুমলা, লক্ষপতি বাইদেউ। আকৌ লক্ষপতি বাইদেউ আছে। আমাৰ অসমৰ মহিলা লক্ষপতি বাইদেউ কম চুৰি কৰি গৈ আছে, চুৰি কৰি গৈ আছে। পিছত বিজেপি সোধে হেৰা মোৰ লক্ষপতি বাইদেউ কি হ'ল? তেতিয়া বিজেপিয়ে কয়